আজি যেহেতু আছিলে সানডে আৰু সানডে মানেতো বহুত কাম থাকে ৰুমত তো দিনতে সেই কামখিনি কৰিলোঁ আৰু আবেলি টাইমত ভাবিলোঁ যে ক'ৰবাত অকণমান ওলাই যাম আৰু এইটো মোৰ নতুন টপ কিন্তু দেই তাৰপিছত ভাবিলোঁ যে অকণমান জল্দি ওলাওঁ কাৰণ বেছি টাইম নাই কিন্তু যিমান জল্দি কৰিলোঁ লেট সদায় মোৰ হ'বই আৰু ইফালে ঘড়ীটো যে এইটো মই ক্লাছ 9তে মোক দাদাই দিছিলে তেতিয়াৰ পৰা মই এতিয়ালৈকে পিন্ধি আছোঁ অকণমানো বেয়া হোৱা নাই নাজানো কেনেকৈ আৰু মই চাগে কেতিয়াও নেৰিমো এই ঘড়ীটো আৰু এইটো এটা হৈছে মোৰ মেণ্ডেটৰী ফিট চেক তাৰপিছত আমি গৈছিলোঁ মেলালৈ কিন্তু তাত ইমানেই বেছি মানুহ আছিলে যে তাত আমি বেছি থাকিবই নোৱাৰিলোঁ তাৰপিছত আমি গ'লোঁ চেৰী গাৰ্ডেন তাতে কিবা কিবি খাবৰ কাৰণে অৰ্ডাৰ দিলোঁ আৰু সেই ডাইটিঙৰ নাটকখন যে সদায় মোৰ ৰুমতেই থাকে যেতিয়াই মই বাহিৰলৈ ওলাই যাওঁ ডাইটিং কি বস্তু মই চিনি নোপোৱা হৈ যাওঁ চব পাহৰি যাওঁ মই লিটাৰেলি তাৰপিছত ৰুম আহিলোঁ ৰুম আহি মই এটা ষ্টৰি টেলিং ভিডিঅ' শ্বুট কৰিব আছিলে সেইটো কৰিলোঁ এণ্ড থেংক গড যে আজি মোৰ খানাটো দিনতেই বনাই থোৱা আছিলে তো মই সেইটোৱে খালোঁ আজি তাৰকা এটা চাই আহিছে 10:49 এইফালে ইয়াতে আহি গ'ল শুবলৈ তো বেলেগ যদি মোৰ লগতে শুৱে সদায় আমি এতিয়া শুওঁ লোকৰ বস্তু যে গুড নাইট আহি বৰ ভাল লাগে